প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম পঞ্চায়ত ইলেকশ্যনত বেলট বাকচৰ প্ৰস্তুতি কেনেকৈ কৰিব আৰু যদি আপোনাক এক্সট্ৰাকৈ বেলট বাকচ দিয়ে তেতিয়াহ'লে সেই বেলট বাকচ ব্যৱহাৰ কৰাৰ প্ৰক্ৰিয়া কি হ'ব আৰু এড্ৰেছ টেগ পেপাৰ সিল ব্যৱহাৰ কৰা প্ৰক্ৰিয়া কি হ'ব, সিল মোহৰবোৰ কেনেকৈ ব্যৱহাৰ কৰিব তাৰ বিষয়ে এই ভিডিঅ'তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। যেহেতু আৰু মেচিন নাই গতিকে সেই বেলট বাকচটোৱে আপোনাৰ মেচিন, গতিকে ইয়াক আপোনালোকে খুব ভালকৈ এই বস্তুটো থ'ব লাগিব। ভোট গ্ৰহণ আৰম্ভ কৰাৰ নিৰ্ধাৰিত সময়ত 30 মিনিট মানৰ আগতে আপুনি বেলট বাকচৰ প্ৰস্তুতি আৰম্ভ কৰিব পাৰে। 30 মিনিট বুলি কৈছে, কিন্তু এডভান্স হোৱাটো খুবেই ভাল। বেলট বাকচৰ খোলা আৰু বন্ধ কৰাৰ কৌশল সম্পৰ্কত ইতিমধ্যে প্ৰশিক্ষণ কালত আপোনাক অৱগত কৰিছে আৰু আখৰাসমূহ আপুনি নিজেই বাকচ খোলা মেলা কৰি এই কৌশলসমূহ নিশ্চয় বুজি লৈছে বুলি ধৰিছে ইয়াত। আৰু এতিয়া আমি আহোঁ আমাৰ মূল কথালৈ। ভোট গণনাৰ সময়ত বেলট বাকচৰ চিনাক্তকৰণৰ কাৰণে সকলো বিৱৰণ দি এটা ঠিকনা টেগ, তাৰমানে এড্ৰেছ টেগ, যিটো আমি ভিভিপেটতো লগাওঁ আৰু ইয়াৰ বাহিৰে অন্যান্য যিবোৰ থাকে আমাৰ বিউ চিউ তাতো লগাওঁ, বেলট বাকচৰ ভিতৰত ৰাখক। সেইটো বেলট বাকচৰ ভিতৰত আপুনি ভৰাব লাগিব এড্ৰেছ টেগ এটা। অন্য এটা টেগ সকলো বিৱৰণ লিখি বেলট বাকচৰ নালত দৃঢ়ভাৱে লগাওক। ঠিকনা টেগটো নিম্নলিখিত ধৰণৰ হ'ব। দুটা আপুনি প্ৰস্তুত কৰিব লাগিব। এটাটো ভিতৰত যাব বেলট বাকচৰ, আৰু এটাটো সকলো তথ্য লিখি বাকচৰ নালত সেইটো খুব ফিক্স কৰি দিব আৰু টানকৈ। আৰু সেইটো এনেকুৱা ধৰণে হ'ব এড্ৰেছ টেগটো। পঞ্চায়ত নিৰ্বাচন অন্যান্য থাকিব পাৰে, তাত হয়তো আপোনাক দিব এটা চেম্পল। প্ৰতি জিলা আয়ুক্ত, ইয়াত জিলাৰ নাম যিয়ে জিলা হওক আপোনালোকৰ, পৰা প্ৰিচাইডিং বিষয়া, ভোট কেন্দ্ৰ প্ৰিচাইডিং বিষয়া, আৰু ইয়াতে ভোট কেন্দ্ৰৰ এইটো নাম বা নম্বৰ ইয়াত আপোনালোকে সেইটো ভৰাব লাগিব। তাৰ বাহিৰে ভোট গ্ৰহণ কেন্দ্ৰৰ নং আৰু নাম ইয়াত ভৰাব লাগিব। আঞ্চলিক পঞ্চায়তৰ নং আৰু নাম, জিলা পৰিষদ সমষ্টিৰ নং আৰু নাম, বেলট বাকচৰ নং, ভোট গ্ৰহণৰ তাৰিখ, এই সকলোবোৰ তথ্য কিন্তু সেই এড্ৰেছ টেগত ভৰাবই লাগিব। এইটো খেলিমেলি নকৰিব। তাৰপিছত বেলট বাকচৰ বাহিৰৰ ঠিকনা সন্নিৱিষ্ট টেগটোত অন্য তথ্যৰ লগতে ব্যৱহৃত বেলট বাকচৰ ক্ৰমিক নম্বৰ আৰু সৰ্বমুঠ বেলট বাকচৰ সংখ্যা দেখুৱাব। বেলট বাকচৰ ক্ৰমিক নম্বৰটো ভগ্নাংশ হ'ব। উদাহৰণস্বৰূপে যদি আপোনাক 3টা বেলট বাকচ দিয়া হৈছে, যদি ভোটাৰ বেছি থাকে তেতিয়াহ'লে কিন্তু বেলট বাকচ 3টাও দিব পাৰে, মেক্সিমাম চাগে। সাধাৰণতে এটাই দিয়ে, তথাপিও যদি 3টা দিয়ে তেতিয়াহ'লে প্ৰথম বেলট বাকচৰ ওপৰত 1/3 এনেকুৱাকৈ 1/3, দ্বিতীয় বেলট বাকচৰ ওপৰত 2/3, তৃতীয় বেলট বাকচৰ ওপৰত 3/3 আপুনি লিখিব লাগিব। বেলট বাকচৰ ওপৰত এই নম্বৰটো ভোট গ্ৰহণ শেষ হোৱাৰ পিছত দিব লাগিব। তাৰপিছত আমাৰ দ্বিতীয় গুৰুত্বপূৰ্ণ কাৰ্যটো হৈছে বেলট বাকচত কাগজৰ সিল মোহৰ লগোৱা। কাগজৰ সিল মোহৰ আমি EVM-তো লগাওঁ, ভিভিপেটো লগাওঁ, ইয়াতো লগাব লাগিব। যদিও এইটো বা এইটো টিঙৰ লোহাৰ বাকচ নেকি থাকে বেলট বাকচটো। বেলট বাকচত কাগজৰ সিল মোহৰ কেনেকৈ লগাব? বেলট বাকচত কাগজৰ সিল মোহৰ লগোৱাটো ভোট গ্ৰহণ প্ৰক্ৰিয়াৰ আৰম্ভণিৰ অন্যতম গুৰুত্বপূৰ্ণ কাম। তাৰ বাবে প্ৰথমে বেলট বাকচৰ ঢাকনিখন খুলি কাগজৰ সিল মোহৰ লগোৱা ফ্লেমটো চাই লওক। এইটো কামটো কৰিব। আপোনাৰ যোগান ধৰা কাগজৰ সিল মোহৰ পেপাৰ সিল কেইখনৰ পৰা এখন কাগজৰ সিল মোহৰ উলিয়াই লৈ তাৰ পৰা বগা পিঠিত নিজে চহী কৰিব আৰু ভোট গ্ৰহণ কেন্দ্ৰত উপস্থিত থকা বিধিগতভাৱে নিযুক্তি পুলিং এজেণ্ট সকলোৰে চহী ল'ব। ব্যৱহৃত সিল মোহৰ ক্ৰমিক নং
কাগজৰ চিলমোহৰৰ হিচাপ পত্ৰত টুকি ৰাখিব আৰু পুলিং এজেণ্টসকলকো টুকি ৰাখিবলৈ দিব। এতিয়া কাগজৰ চিলমোহৰৰ সেউজীয়া বা গুলপীয়া পিঠিৰ সোঁমাজত আপোনাৰ ভোট গ্ৰহণ কেন্দ্ৰৰ বিশিষ্ট চিনযুক্ত ৰবৰ ষ্টাম্প মাৰিব আৰু এডাল মাত্ৰা টানি ব্যৱহাৰ হোৱা বেলট বাকচৰ সংখ্যা ক্ৰম অনুসৰি লিখিব। যদি আপোনাৰ ভোট গ্ৰহণ কেন্দ্ৰ চিন 7/5 হয়, তেন্তে প্ৰথমটো বাকচৰ ক্ষেত্ৰত 7/5-1, দ্বিতীয়টো বাকচৰ ক্ষেত্ৰত 7/5-2 এনেকৈ লিখিব লাগিব। সেইটো কিন্তু আপোনালোকে একেবাৰে নেপাহৰিব। এইটো অলপমান কমপ্লিকেটেড, মই পুনৰ সেইটো আপোনালোকক পঢ়ি দিছোঁ। আপোনাক যোগান ধৰা বা আপোনাৰ যোগান ধৰা কাগজৰ চিলমোহৰ পেপাৰ চিল কেইখনৰ পৰা এখন কাগজৰ চিলমোহৰ উলিয়াই লৈ তাৰ পৰা এটা আপুনি চিলমোহৰ উলিয়াই ল'ব। তাৰে বগা পিঠিত নিজে চহী কৰিব। তাৰে বগা পিঠিত আপুনি নিজে চহী কৰিব আৰু ভোট গ্ৰহণ কেন্দ্ৰত উপস্থিত থকা বিধিগতভাৱে নিযুক্তি পোৱা পুলিং এজেণ্টসকল তেওঁলোকৰো চহী ল'ব। ব্যৱহৃত চিলমোহৰ ক্ৰমিক নং কাগজৰ চিলমোহৰৰ হিচাপৰ পত্ৰত টুকি ৰাখিব। আৰু চিলমোহৰৰ কাৰণেও মানে এটা এক্সট্ৰাকৈ এটা ফৰ্ম থাকে, সেই ফৰ্মত আপুনি লিখিব যে কিমান কি ইউজ হ'ল, ইউজ নহ'ল। আৰু পুলিং এজেণ্টসকলকো টুকি ৰাখিবলৈ দিব। পুলিং এজেণ্টসকলকো ক'ব যে টুকি ৰাখক। এতিয়া কাগজৰ চিলমোহৰৰ সেউজীয়া বা গুলপীয়া পিঠিৰ এতিয়া আপুনি কি কৰিব, কাগজৰ যিটো চিলমোহৰৰ সেউজীয়া বা গুলপীয়া পিংক বা মানে গ্ৰীণ তাৰ মানে পিঠিৰ সোঁমাজত আপোনাৰ ভোট গ্ৰহণ কেন্দ্ৰৰ সোঁমাজতহে মাৰিব সেইটো দেই, ডিষ্টিংগুইচিং মাৰ্কটো, সেইটো বিশিষ্ট চিহ্নযুক্ত ৰবৰ ষ্টাম্প মাৰিব আৰু এডাল মাত্ৰা টানি ব্যৱহাৰ হোৱা বেলট বাকচৰ সংখ্যা ক্ৰম অনুসৰি লিখিব। আৰু এটা আঁচ টানিব, তাৰপিছত বেলট বাকচৰ সংখ্যা ক্ৰমটো আপুনি লিখিব লাগিব। যদি এটা থাকিলে এটা, দুটা হ'লে দুটা, যে সেইটো। যদি আপোনাৰ ভোট গ্ৰহণ কেন্দ্ৰৰ চিন 7/5 হয়, তেন্তে প্ৰথমটো বাকচৰ ক্ষেত্ৰত 7/5-1, আৰু যদি দ্বিতীয়টো বাকচ থাকে তেতিয়াহ'লে 7/5-2, মাইনাছ বা ডেছ, আৰু সেইটো আপুনি লিখিব লাগিব। এতিয়া কাগজৰ মোহৰ ভৰোৱা ফ্ৰেমৰ মাজেদি কাগজৰ চিলমোহৰখন এনেদৰে ভৰাওক যাতে ভোট গ্ৰহণ কেন্দ্ৰৰ বিশিষ্ট চিনটো খিৰিকীৰ খোৱা অংশৰ মাজেৰে বাকচটো বন্ধ কৰাৰ পিছতো স্পষ্টভাৱে দেখা পোৱা যায়। পুনৰ কৈছোঁ, সেইটো কৰাৰ পিছত এতিয়া আপুনি কি কৰিব, কাগজৰ মোহৰ ভৰোৱা ফ্ৰেমৰ মাজেদি কাগজৰ চিলমোহৰখন এনেদৰে ভৰাব যাতে ভোট গ্ৰহণ কেন্দ্ৰৰ বিশিষ্ট চিনটো, মানে যিটো ডিষ্টিংগুইচিং মাৰ্ক আপুনি সেইটো ইউজ কৰিলে, সেইটো খিৰিকীৰ খোৱা অংশৰ মাজেৰে বাকচটো বন্ধ কৰাৰ পিছতো যাতে সেইটো দেখা পাই থাকে আৰু স্পষ্টভাৱে দেখা পোৱা যায়। তাৰপিছত আকস্মিকভাৱে দুৰ্ঘটনাজনিত কাৰণত কাগজৰ চিলমোহৰখন নষ্ট হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ আপোনাক দিয়া বিশেষ ডাঠ কাগজখন কাগজৰ চিলমোহৰৰ ভিতৰ ফালে ফ্ৰেমত ভৰাই শক্তিশালী কৰিব। কাগজৰ চিলমোহৰখনৰ দুয়োটা মূৰ ফ্ৰেমৰ দুয়োফালেদি ঘূৰাই ভৰাই দিব যাতে মূৰ দুটা ওলমি নাথাকে। ডাঠ কাগজখন লগাওঁতে লক্ষ্য কৰিব যাতে কাগজৰ চিলমোহৰখনত দিয়া বিশিষ্ট চিনটো খিৰিকীৰ খোলা অংশৰে স্পষ্টকৈ দেখা পোৱা থাকে। এইটো পুনৰ কৈছোঁ, যাতে কোনো ধৰণৰ এক্সিডেণ্টেল মানে প্ৰব্লেম নহয় আৰু যাতে চিলমোহৰ যাতে নষ্ট নহয়, সেইটো মানে তাৰ পৰা বচাবলৈ বিশেষ ডাঠ কাগজ এটা দিয়ে, মানে চিলমোহৰৰ সেইবোৰৰ কাৰণে, আৰু আপুনি সেইটো ইউজ কৰক। আপুনি সেই ডাঠ কাগজখন কাগজৰ চিলমোহৰৰ ভিতৰ ফালে ফ্ৰেমত ভৰাই শক্তিশালী কৰি দিব, মানে টান কৰি দিব, সেইটো ফ্ৰেমৰ ফালে ভৰাই। কাগজৰ চিলমোহৰখনৰ দুয়োটা মূৰ ফ্ৰেমৰ দুয়োফালেদি ঘূৰাই ভৰাই দিব যাতে মূৰ দুটা ওলমি নাথাকে। এইটো ওলমি থকাটো ভাল নহ'ব। ডাঠ কাগজখন লগাওঁতে লক্ষ্য কৰিব যাতে কাগজৰ চিলমোহৰখনত দিয়া
বিশিষ্ট চিনটো খিৰিকীৰ খোলা অংশৰে স্পষ্টকৈ দেখা পোৱা থাকে মানে এইটো দেখা পাই থাকিব লাগিব যে এইটো ক'ৰ পৰা অহা নেক্সট এতিয়া বেলট বাকচটো উবুৰিয়াই উপস্থিত পুলিং এজেণ্ট ভোটগ্ৰহণকাৰী বিষয়া আদি সকলোকে দেখুৱাব যে বাকচটো খালী তাত ঠিকনা টেগখনৰ বাদে অন্য একো কাগজ নাই তো এতিয়া আপুনি সেই কাৰ্যটো কৰিব লাগিব যে উবুৰিয়াই দিব আৰু এজেণ্টক দেখাব পুলিং এজেণ্ট আৰু বাকী অফিচিয়েল যিবোৰ থাকিব আৰু পুলিং অফিচিয়েল যে বাকচটো খালী ইয়াত মানে এড্ৰেছ টেগৰ বাহিৰে ইয়াত কোনো বেলেগ কাগজ নাই তাৰপিছত বাকচৰ ঢাকনিখন লাহেকৈ বন্ধ কৰিব এতিয়া ক্লিক শব্দ কৰি বন্ধ হৈ নোযোৱা পৰ্যন্ত বুটামটো সোঁফালে ঘূৰাব তো ক্লিক শব্দটো বোলে চাউণ্ডটো নোহোৱালৈকে আপুনি বুটামটো সোঁফালে ঘূৰাব এইটো মানে লেফ্ট ছাইডে ঘূৰালে নহ'ব ৰাইট ছাইডে ঘূৰাব এনে অৱস্থাত বেলট বাকচৰ ঢাকনিখনৰ মাজত থকা বেলট কাগজ ভৰোৱা স্লিটটো খোলা হৈ থাকিব সতৰ্ক হ'ব যে এবাৰ ক্লিক শব্দ হোৱাৰ পিছত বুটামটো আৰু বেছি ঘূৰালে বেলট কাগজ ভৰোৱা স্লিটটো সম্পূৰ্ণ বন্ধ হৈ যাব আৰু কাগজৰ চিল মোহৰখন নভঙাকৈ বাকচটো খুলিব পৰা নাযাব সেইটো আপুনি নিশ্চিত কৰিব লাগিব তেনে ক্ষেত্ৰত পুনৰ নতুন এখন কাগজৰ চিল মোহৰ লৈ নতুন বাকচ প্ৰস্তুতকৰণৰ প্ৰয়োজন হ'ব বুজি পালে আকৌ এবাৰ কৈ দিছোঁ এইটো অলপ কনফিউজিং সেইবোৰ কৰাৰ পিছত সেই ক্লিক শব্দটো মানে সেইটো মানে আপুনি শুনা পাব মানে সেইটো নুশুনালৈকে আপুনি সেইটো কিন্তু সেই কামটো কৰি থাকিব আৰু কি কৰিব এনে অৱস্থাত বেলট বাকচৰ ঢাকনিখনৰ মাজত থকা বেলট কাগজ ভৰোৱা স্লিটটো খোলা হৈ থাকিব সতৰ্ক হ'ব যে এবাৰ ক্লিক শব্দ হোৱাৰ পিছত বুটামটো আৰু বেছি ঘূৰালে বেলট কাগজ ভৰোৱা স্লিটটো সম্পূৰ্ণ বন্ধ হৈ যাব আৰু কাগজৰ চিল মোহৰখন নভঙাকৈ বাকচটো খুলিব পৰা নাযাব মানে সেইটো যাতে নহয় তেনে ক্ষেত্ৰত পুনৰ নতুন এখন কাগজৰ চিল মোহৰ লৈ নতুন বাকচ প্ৰস্তুতকৰণৰ প্ৰয়োজন হ'ব বুজি পালে এতিয়া বেলট বাকচত থকা খিৰিকীৰ ঢাকনিখন ঘূৰাই কাগজৰ মোহৰ লগোৱা খিৰিকীখন বন্ধ কৰিব আৰু ঢাকনিখন বুটামটোৰ সৈতে গাঁঠি দি ৰাখিব এনে নকৰিলে আকস্মিকভাৱে দুৰ্ঘটনাবশতঃ ভোটগ্ৰহণ চলি থকা অৱস্থাত কাগজৰ চিল মোহৰখন নষ্ট হ'ব পাৰে সেইটো যাতে নহয় এতিয়া বেলট বাকচটো ভোট গ্ৰহণ কৰাৰ বাবে প্ৰস্তুত হৈ উঠিল আৰু সুবিধাজনক ঠাইত ইয়াক টেবুলৰ ওপৰত ৰাখক তলত মাটি তলত নথব সেইটো এটা কথা আৰু একদম ভাল জেগাত থ'ব আহল বহল জেগাত থ'ব ভোট গ্ৰহণ চলি থকা অৱস্থাত দ্বিতীয়টো বাকচ ব্যৱহাৰ কৰাৰ প্ৰয়োজন হ'লে একে প্ৰক্ৰিয়াৰে দ্বিতীয়টো বাকচ প্ৰস্তুত কৰিব আকৌ সেম প্ৰক্ৰিয়া আপুনি ৰিপিট কৰিব লাগিব গতিকে এইটো খুব গুৰুত্বপূৰ্ণ আপোনালোকে এই ভিডিঅ'টো দুবাৰ বা নিজে আপোনালোকে পজ কৰি ইয়াত যি কথা লিখা আছে সেইবোৰ পঢ়ি সেইটো ক্লিয়াৰ কৰি ল'ব ধন্যবাদ